নমস্কাৰ বন্ধুসকল, জানো আহক এটা নতুন তথ্য। বন্ধুসকল, আমাৰ কিছুমানৰ হাতৰ আঙুলিৰ নখত এনেদৰে দুটা ৰঙৰ ছাপ দেখিবলৈ পোৱা যায়, নহয়নে? আপোনালোকে বাৰু জানেনে এনেদৰে নখত কিয় দুটা ছাপ থাকে? ওপৰৰ অংশ তেজ বৰণৰ দৰে হৈ থাকে আৰু ছালৰ লগত লাগি থকা অংশ বগা বৰণৰ অকণমান ছাপ বহি থাকে। অৱশ্যে সকলোৰে নহ'ব পাৰে বা এনে নাথাকিব পাৰে। এই ওপৰৰ অংশক ইংৰাজীত কিউটিকল বুলি কোৱা হয় আৰু নখে ছালে লাগি থকা অংশক প্ৰক্সিমেল নীল ফল্ড বুলি কোৱা হয়। ইয়াৰ কাৰণ হৈছে আমাৰ নখটো ছালৰ লগত সংযোগ হৈ থাকে, নহয়নে? ছালৰ লগত মিলি থকা অংশত কিছুমান বেক্টেৰিয়া থাকে আৰু এই বেক্টেৰিয়াবোৰ বেছি হৈ গ'লে বীজাণুৰ দ্বাৰা ছালৰ বেমাৰ হ'ব পাৰে। কিন্তু এই বেক্টেৰিয়াসমূহ বেছি হৈ গ'লে প্ৰাকৃতিকভাৱে আমাৰ নখৰ পৰা চামনিৰ দৰে উঠি যায় আৰু যি অংশ চামনিৰ দৰে উঠি যায় সেই অংশ অলপ বগা বৰণ হৈ থাকে। কিছুমানে কিবা বেমাৰ বুলি কয়, কিন্তু ই কোনো বেমাৰ নহয়। প্ৰাকৃতিকভাৱে ই বেমাৰৰ পৰা মুক্তহে হয়। আজি আপোনালোকে নিশ্চয় জানিব পাৰিলে যে আমাৰ হাতৰ আঙুলিৰ নখত দুটা ছাপ কিয় বহি থাকে। আৰু এনেধৰণৰ তথ্য আগলৈ পাই থাকিবলৈ আমাৰ ফেচবুক পেজটো ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই আছে আপুনি তেন্তে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। পুনৰ লগ পাম অন্য এটা তথ্য ভিডিঅ'।